আজি আমাৰ কেবিনেটে ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম জয়ন্তী সমাৰোহৰ সামৰণি অনুষ্ঠান অহা 8 ছেপ্টেম্বৰ তাৰিখে নতুন দিল্লী ভাৰত মণ্ডপমত অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। আজি কেবিনেটে 32 কোটি টকা ব্যয় সাপেক্ষে ডক্টৰ ভূপেন হাজৰিকাৰ এটা সংগ্ৰহালয় নিৰ্মাণৰ বাবে অনুমোদন আগবঢ়াইছে। অৰ্থাৎ এতিয়া আমাৰ শংকৰদেৱ কলাক্ষেত্ৰত 32 কোটি টকা ব্যয়েৰে ডক্টৰ ভূপেন হাজৰিকাৰ সংগ্ৰহালয় এটা আমি স্থাপন কৰিম, য'ত নেকি তেখেতৰ জীৱনৰ লগত জড়িত অমূল্য সম্পদৰাজিক আমি সংৰক্ষণ কৰিব পাৰোঁ।